So good afternoon everyone. So আজি মই ইলেক্ট্ৰকেমিষ্ট্ৰি ফাৰ্ষ্ট পাৰ্টটো মই ক'লোৱেই ডেনিয়েল চেললৈকে সেইখিনিৰ পিছত এতিয়া আহিব আমি জানিব লাগিব কি যে ইলেক্ট্ৰমোটিভ ফ'ৰ্চ যিটো আমি EMF বা ইলেক্ট্ৰ পটেঞ্চিয়েল বুলি জানো সেই বস্তুটো আচলতে কি। চ' ৱেলকাম টু মাই চেনেল। চ' আহক চবেই একেলগে আমি এইটো পঢ়োঁ। গতিকে ইলেক্ট্ৰমোটিভ ফ'ৰ্চ মানে আমি কি বুলি জানো যে যিটো আমাৰ EMF বা ইলেক্ট্ৰমোটিভ ফ'ৰ্চ সেইটো আমাৰ অৰিজিনেলি ইলেক্ট্ৰ পটেঞ্চিয়েল বা ৰিডাকশ্যন পটেঞ্চিয়েলটোকে আমি কওঁ। ডেফিনেশ্যন বুলি ক'বলৈ গ'লে কি বুলি ক'ম যে দ্য ইলেক্ট্ৰমোটিভ ফ'ৰ্চ অৰ দ্য চেল পটেঞ্চিয়েল ইজ ডিফাইন্ড এজ দ্য ডিফাৰেঞ্চ ইন electrode potential between the anode and the cathode হল মানে ইলেক্ট্ৰড পটেঞ্চিয়েলৰ যিটো ভ্যালু হয় এনড আৰু কেথড তাৰ মাজত যিটো ডিফাৰেন্স হয় সেই ডিফাৰেন্সটোৱে কোৱা হয় EMF বা ইলেক্ট্ৰমোটিভ ফ'ৰ্চ। গতিকে তাৰ কাৰণে আমাৰ এটা এক্সপ্ৰেছন আছে যিহৰ পৰা আমি কোনোবা এটা দিয়া থাকিলে দুটা দিয়া থাকিলে মানে ই সেল আৰু কেথডৰ যদি আমি জানো ইলেক্ট্ৰ পটেঞ্চিয়েল তেতিয়াহ'লে আমি এনড উলিয়াব পাৰোঁ সাইমultaneously আমি ইটো দিয়া থাকিলে সিটো উলিয়াব পাৰোঁ। গতিকে সেইটো হ'ল বেছিক আণ্ডাৰষ্টেণ্ডিং। এতিয়া আমি বুজিব লাগিব যে ইলেক্ট্ৰ পটেঞ্চিয়েলটো উলিয়াই কেনেকৈ। গতিকে তাৰ এটা এক্সপ্ৰেছন আছে, এক্সপ্ৰেছনটো হ'ল ই সেল ইকুৱেল টু ই নট সেল ইকুৱেল টু ই নট কেথড মাইনাছ ই নট এনড বা আমি প্ৰথমতে কি বুলি দেখোঁ ই নট ৰাইট মাইনাছ ই নট লেফ্ট, যিহেতু আমাৰ ৰাইট ছাইডে কেথড থাকে এণ্ড লেফ্ট ছাইডে কি থাকে আমাৰ এনড থাকে। হ'ল এতিয়া এইটোৰ পৰা আমি যিকোনো এক্সপ্ৰেছন যিকোনো ভেলু দিয়া থাকিলে যিকোনো দুটা দিয়া আছে যেনিবা আমাৰ এনডৰ পটেঞ্চিয়েল দিয়া আছে চেলৰ পটেঞ্চিয়েল দিয়া আছে আমি তেতিয়াহ'লে কি উলিয়াব পাৰিম কেথডৰ ইলেক্ট্ৰড পটেঞ্চিয়েল বা আমি সুন্দৰ ভাষাত ৰিডাকশ্যন পটেঞ্চিয়েল উলিয়াব পাৰিম, যিহেতু ইনডটো সদায় ৰিডাকশ্যন পটেঞ্চিয়েলৰ হিচাপে দিয়া থাকে ৰিডাকশ্যন পটেঞ্চিয়েল। এতিয়া আমাৰ এটা কুৱেশ্যন আহিব পাৰে যে আমি ডেনিয়েল চেল পঢ়িলোঁ, ডেনিয়েল চেলৰ এক্সাম্পল বুলি ক'বলৈ জিংক কপাৰ পঢ়িলোঁ, কিন্তু এনেকুৱা এটা প্ৰশ্ন আহিব পাৰে যে আৰুতো এক্সাম্পল থাকিব পাৰে, সেইটো মষ্ট কমন প্ৰথমতে পাইছিলে, কিন্তু আৰু এটা এক্সাম্পল আছে খুব ধুনীয়া কি কপাৰ এণ্ড চিলভাৰৰ মাজত। গতিকে কপাৰ এণ্ড চিলভাৰৰ মাজত আমাৰ ৰিয়েকশ্যনটো কেনেকুৱা হ'ব সেইটো আমি জানিব লাগিব। গতিকে কপাৰ এণ্ড চিলভাৰৰ মাজত ৰিয়েকশ্যনটো কেনেকুৱা হ'ব, এতিয়া ফুল চেল ৰিয়েকশ্যন লিখিবলৈ হ'লে ইয়াৰ ক্ষেত্ৰত কপাৰটোৰ ৰিয়েক্টিভিটি বেছি। গতিকে মই প্ৰথম ক্লাছটোত কৈছিলোঁ যে যাৰ ৰিয়েক্টিভিটি বেছি তাৰ আল্টিমেটলি তাৰ ইলেক্ট্ৰন লুজিং কেপাচিটি বেছি হ'ব। গতিকে সি কি হিচাপে কাম কৰিব এনড হিচাপে, মানে ইট হেজ মোৰ টেণ্ডেঞ্চি টু লুজ ইলেক্ট্ৰন মিনছ নিজে অক্সিডাইজ হ'ব পাৰে। চ' কপাৰটো লেফ্ট ছাইড থাকিব, যে ৰিয়েকশ্যনটো কেনেকুৱা হ'ব প্ৰথমতে কপাৰটো ইলেক্ট্ৰনটো লুজ কৰিব। চ' কপাৰ প্ৰথমতে চলিড ষ্টেটত থাকিব মানে 2Ag positive goes to copper 2 plus 2Ag solid. This is aqueous, this is aqueous. হ'ল এতিয়া আমাক যদি হাফ চেল ৰিয়েকশ্যন লিখিব দিয়ে, হাফ চেল ৰিয়েকশ্যনছ আমি এতিয়া প্ৰতিটো বস্তুৰে হাফ চেল ৰিয়েকশ্যন লিখিব জানিব লাগিব। এটা চেলৰ ৰিয়েকশ্যনত যেতিয়া কমপ্লিট চেল দিয়া থাকিব হাফ চেলৰ কি হয়। গতিকে প্ৰথমতে কি হয়, যিহেতু কপাৰটো ক'ত থাকে এনডৰ ফালে থাকে, সি ইলেক্ট্ৰন লুজ কৰিব। চ' কপাৰ চলিড থাকে, সি ক'লে যায় কপাৰ 2 প্লাছ মানে একোৱা চলিউশ্যনটোলে কপাৰ ছালফেট যিটো আমাৰ ইয়াত থাকিব, এইফালে এনডটো আছে কপাৰ ছালফেট, ইয়ালৈ দুটা ইলেক্ট্ৰন লুজ কৰি সি কপাৰ 2 প্লাছ হৈ গ'ল আৰু ইলেক্ট্ৰন দুটা সি -2 ইলেক্ট্ৰন হ'ল। এই ইলেক্ট্ৰন দুটা ক'লৈ ট্ৰান্সফাৰ কৰিব চিলভাৰ ইলেক্ট্ৰডৰ ফালে। হ'ল কপাৰ 2 প্লাছ 2 ইলেক্ট্ৰন, সেই দুটা ইলেক্ট্ৰন কোনে ল'ব, এইটো কি অক্সিডেশ্যন হাফ চেল, অক্সিডেশ্যন হৈছে
ৰিডাকশ্যন হাফ চেলত কি আছে চিলভাৰ আছে দুটা চিলভাৰ পজিটিভ আয়নে দুটা ইলেক্ট্ৰন ল'ব কি হৈ যাব কি চিলভাৰ চলি হৈ যাব নে গতিকে এই দুটা ইলেক্ট্ৰন যাত চিলভাৰ দুটাই ল'ব পজিটিভ আয়ন দুটা যেটো মানে আমাৰ চিলভাৰ ক্লোৰাইড সলিউশনটোত থাকিব এই চিলভাৰ ক্লোৰাইড সলিউশনটোৰ পৰা দুটা ইলেক্ট্ৰন লৈ কি এই চিলভাৰ ইলেক্ট্ৰডডালত +2 ইলেক্ট্ৰন হৈ চিলভাৰ ইলেক্ট্ৰডডালত ডিপজিট হৈ যাব গতিকে এটোত কি হৈছে ইলেক্ট্ৰন একসেপ্ট কৰিছে সো ইট ইজ ৰিডাকশ্যন হাফ চেল বুজা গৈছে সেইটো হ'ল ৰিডাকশ্যন হাফ চেল এটো হ'ল অক্সিডেশ্যন হাফ চেল গতিকে আমাক এটা সেল ৰিপ্ৰেজেন্টেশন কৰিবলৈ আমি ঠিক আগৰ দৰে লোন এপ্লাই কৰি আমি এনোড কেথড উলিয়াই কৰিব পাৰিম তাৰ লগতে আমি যেহেতু লোনটো বা এইখিনি কনসেপ্ট আগতে ক্লিয়াৰ কৰিলো গতিকে আমি এটা ফাৰ্ষ্টকে কৰিব পাৰিম যে ইয়াত অক্সিডেশ্যন হৈছে যেটো এনোডৰ প্ৰথমতে কি হৈছে কপাৰ সলিডৰ পৰা কপাৰ 2+ হলে গৈছে মানে যেহেতু তাত অক্সিডেশ্যন হৈছে ইয়াত সিলভাৰ প্লাস আছিলে এইটা ব্যালেন্স কৰিবলৈ দৰকাৰ হৈছে কিন্তু ইয়াৰ ক্ষেত্ৰত সেল ৰিপ্ৰেজেন্টেশনৰ ক্ষেত্ৰত আগৰ কোএফিচিয়েন্টবোৰ নাহে একুৱাছ আৰু সিলভাৰ মানে ইয়াত কি হৈছে হেতু দেখাব লাগে কিমানটা লুজ হৈছে কিমান ইলেক্ট্ৰন লুজ হৈছে সেইখিনি দেখাবলৈ হলে আমাৰ ৰিঅ্যাকশনে দেখাব কিন্তু ৰিপ্ৰেজেন্টেশনত আমাৰ ইয়াত অক্সিডেশ্যন লেফট সাইড লিখিছো এনোড ইয়াত ৰিডাকশ্যন ৰাইট সাইড লিখিছো কেথড কি হৈছে হেতু দেখাবলৈ সেল ৰিপ্ৰেজেন্টেশন বিকজ ইট ইজ এ ৰিপ্ৰেজেন্টেশন সো হেতু কাম হৈ গ'ল গতিকে আমি এটা আনাদাৰ এক্সাম্পল বুলি ক'লে আমি পাৰিম এটা নেক্সট আমি কিছুমান নিউমেৰিকেল কৰিব লাগে যেটো ডেনিয়েল সেলৰ কথাও কৈছিলো যে ডেনিয়েল সেলত যিখিনি আছে যে ৰিডাকশ্যন পটেনশিয়েলৰ কথা কৈছিলো এখিনি ইউজ কৰি আমি বহুতখিনি নিউমেৰিকেল কৰিব পাৰো কিন্তু তাৰ আগত আমি কিছুমান বেসিক কথা জানি ল'ব লাগিব ইয়াৰ আগৰটো ক্লাছত মই কৈছো ৰিডাকশ্যন পটেনশিয়েলৰ কনসেপ্টটো ক্লিয়াৰ থাকিলেহে যিকোনো অংক ইজিলি কৰিব পাৰি মানে আইডিয়াটো এটাতে লাগে যে আমি যেতিয়া ভ্যালুটা দেখিম ৰিডাকশ্যন পটেনশিয়েলৰ নেগেটিভ নে পজিটিভ দেখি গম পাম যে তাৰ কি হ'বলৈ টেন্ডেন্সিটো বেছি হয় অক্সিডেশ্যন হ'বলৈ বেছি নে ৰিডিউস হ'বলৈ বেছি নে কনসেপ্টটো ক্লিয়াৰলি বুজিবলৈ ভাল গতিকে একদম বেসিককে ক'বলৈ গ'লে একদম ইজি কনসেপ্টটো হ'ল যে যদি আমি ইলেক্ট্ৰড পটেনশিয়েলৰ ভ্যালুটো বা ৰিডাকশ্যন পটেনশিয়েলৰ ভ্যালুটো যিকোনো এটা মেটেলৰ আমি যদি নিগেটিভ দেখো মানে আমি যেহেতু মই আগৰটো ক্লাছত কৈছিলো জিংকৰ নিগেটিভ আৰু কপাৰৰ পজিটিভ ভ্যালুটো কৈছিলো টেবুল এখন মই দেখাম যদিকে সেই ভ্যালুটো নিগেটিভ হোৱাৰ মিনিংটো এইটো যে তাৰ টেন্ডেন্সি অফ লুজিং ইলেক্ট্ৰন বেছি ইন আদাৰ ওয়ার্ডস তাৰ নিজৰ অক্সিডেশ্যন হোৱা পাৱাৰটো বেছি লোকক ৰিডিউস কৰা পাৱাৰটো বেছি মানে যেহেতু জিংকৰ ভ্যালুটো নিগেটিভ হয় আমি দেখিম পিছত যে জিংকৰ ভ্যালুটো কিমান ওলায় -0.76 volt why because zinc has the capacity to lose electrons means electron losing capacity মানে কি নিজে অক্সিডাইজ হোৱা আৰু নিজে অক্সিডাইজ হলে কি হ'ব লোকক ৰিডিউস কৰা গতিকে more negative value of reduction potential means more itself oxidizing ability and more tendency to reduce others clear ঠিক একেদৰে তাৰ উল্লেখ হ'ব কপাৰৰ যেহেতু more tendency to accept electrons মানে নিজে ৰিডিউস হোৱা সো কপাৰৰ ভ্যালুটো obviously ৰিডাকশ্যন পটেনশিয়েলৰ কি হ'ব পজিটিভ হ'ব যাৰ ভ্যালুটো আমি 0.34 পাওঁ এটো মই পিছত ভ্যালু দেখুৱাম হল এটো এটা কনসেপ্ট নেক্সট আহিলে আমি জানিব লাগিব যে এটা হাফ সেল ৰিঅ্যাকশন যেতিয়া আমি দিব যে এটা ইলেক্ট্ৰড দিয়া আছে জিংকৰ ধৰিলা দুইটা সেল মই কানেক্ট কৰি দিয়া নাই জিংকৰটো উলিয়াব লাগে কপাৰটো উলিয়াব লাগে আমি কেনেকৈ জানিম আৰু সেইটো জানিবলৈ কি কৰিব লাগিব আমি we should take help from standard hydrogen electrode গতিকে সেইটো বুজিবলৈ একদম বেসিককে মই আন্ডাৰষ্টেণ্ডিং এটা কৰিবলৈ এটা ফিগাৰৰ ক্ষেত্ৰত বুজাই দিছো যে এইটো হ'ল আমাৰ বেসিক
যেটো এৰেঞ্জমেণ্ট হয় হাইড্ৰজেন ইলেক্ট্ৰডৰ ইয়াত কি দেখিছোঁ যে এডাল হাইড্ৰজেন ইলেক্ট্ৰড আছে এডাল ইলেক্ট্ৰড আছে মানে এই ইলেক্ট্ৰডৰ তলত প্লেটিনামৰ মেটেল এটা কোট কৰি থোৱা আছে মানে কানেক্ট কৰি থোৱা আছে আৰু এইফালে এটা পাম্প জইন কৰা আছে যাতে হাইড্ৰজেনটো বাবল কৰি দিব পাৰে গতিকে ইয়াত অৰিজিনেলি কি কৰে হাইড্ৰজেন ইলেক্ট্ৰডডালত হাইড্ৰজেন গেছটো বাবল কৰি থাকে কনষ্টেণ্টলি আৰু ইয়াত এটা ষ্ট্ৰং এচিড সলিউশ্যন এটা ইলেক্ট্ৰলাইট লোৱা হয় ধৰি লোৱা ইয়াত মই কি ল'লোঁ যে ইয়াত যেনিবা আছে H2SO4 ষ্ট্ৰং H2SO4 সলিউশ্যন তাত H+ পাম গতিকে এতিয়া প্লেটিনাম ইলেক্ট্ৰড প্লেটিনাম মেটেলখনৰ জইনিংটোৱে কি কৰে ইট হেল্পছ ইন কেৰিং দ্য ইলেক্ট্ৰিক চাৰ্জ ইন দ্য চাৰ্কিট প্লেটিনামটোৰ থ্ৰুৱেদি আমি কাৰেণ্টটো যাব পাৰে মানে সেইটোৰ ইউজৰ কাৰণে প্লেটিনামটো ইউজ কৰা হয় গতিকে সেইটোৰ পৰা গ'লে এফালে হয় গতিকে আমি এতিয়া কেনেকৈ এইডাল ইউজ কৰি ডেনিয়েল চেলটোৰ ক্ষেত্ৰতে লৈছোঁ কেনেকৈ আমি ভেলুটো উলিয়াম গতিকে এইটো কি কৰিলে ষ্টেণ্ডাৰ্ড হাইড্ৰজেন ইলেক্ট্ৰডডাল এইফালে লোৱা গ'ল ষ্টেণ্ডাৰ্ড হাইড্ৰজেন ইলেক্ট্ৰডৰ EMFটো সদায় 0 বুলি ধৰা হয় 0.00 ভল্ট এইটো বৰ ডাঙৰ কথা সেইটো কাৰণে ইয়াৰটো ইজিলি আমি উলিয়াব পাৰোঁ এতিয়া কপাৰটোৰ ক্ষেত্ৰত ষ্টেণ্ডাৰ্ড হাইড্ৰজেন ইলেক্ট্ৰডটো কোনফালে ল'লে কেথডৰ চাইডে ৰাইট চাইডে এইফালে কপাৰ ল'লে লেফ্ট চাইডে হ'ল মানে এন'ড ইয়াত 1 মোলাৰ H+ মানে এচিড সলিউশ্যনটো আছে ইয়াত আছে 1 মোলাৰ কপাৰ ছালফেট সলিউশ্যনটো আছে গতিকে আমি যদি সেই ষ্টেণ্ডাৰ্ড সেই ভেলুটো ইকুৱেশ্যনটো ইউজ কৰোঁ ই চেল ইকুৱেল টু ই নট কেথড মাইনাছ ই নট এনড ইয়াৰ পৰা আমি কপাৰটো ইজিলি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম ইয়াত যেতিয়া এক্সপেৰিমেণ্টেলি টেষ্ট কৰিলে এই গেলভেনোমিটাৰ ভল্ট মিটাৰটো থ্ৰুৱেদি তাত এটা ভেলু পালে যে ই নট চেল ইকুৱেল টু 0.34 ভল্ট পালে এতিয়া আমি যদি এইটোৰ পৰা উলিয়াওঁ ই নট চেল ইকুৱেল টু ই নট কি আছিলে কেথড মাইনাছ ই নট এনড হয়নে ই নট চেল ইজ ইকুৱেল টু কেথডটো কি আছিলে কপাৰ এনডটো কি হাইড্ৰজেন গতিকে এতিয়া যদি আমি ই নট চেলটো এই ভিডিঅ'টো পজ কৰি কাৰোবাৰ নোটটো যদি ল'বলগীয়া হয় ভিডিঅ'টো পজ কৰি চবেই লিখি ল'ব এতিয়া মই যদি উলিয়াবলৈ হওঁ ই নট চেলটো দিয়াই আছে ই নট চেলটো কিমান আছে যেটো এক্সপেৰিমেণ্টেল ভেলু মানে 0.34 ভল্ট ই নট কপাৰ মাইনাছ যিহেতু আমি EMF অফ ষ্টেণ্ডাৰ্ড হাইড্ৰজেন ইলেক্ট্ৰড 0 বুলি গম পাওঁ 0 চ' ই নট কপাৰ ইলেক্ট্ৰডডালৰ যিটো ভেলু ওলালে সেইটো আমি 0.34 বুলি পাই গ'লোঁ মানে আমি ষ্টেণ্ডাৰ্ড হাইড্ৰজেন ইলেক্ট্ৰড ইয়াৰ পৰা কি গম পালোঁ কিয় ইউজ কৰোঁ বিকজ উই কেনট ফাইণ্ড দ্য ৰিডাকশ্যন পটেঞ্চিয়েল অফ এ হাফ চেল solely অকলশৰীয়াকৈ এডাল লৈ পেলাই আমি ইউজ কৰিব ভেলুটো উলিয়াব নোৱাৰোঁ চ' উই টেক হেল্প ফ্ৰম standard hydrogen electrode to find out the value of the electrode potential of the half cell গতিকে আমি ঠিক একেদৰে আমি কপাৰটো উলিয়ালোঁ সেই একেদৰে আমি এই ক্ষেত্ৰত জিংকটো উলিয়াব পাৰিম কেনেকৈ ইয়াতো একেই জিংকৰ ইয়াত লোৱা হৈছে এনডত কেথডত কি লোৱা হৈছে হাইড্ৰজেন ইলেক্ট্ৰড গতিকে আমি ই নট চেলটো ইয়াত যিটো ইয়াত পোৱা গ'ল সেইটো আমি ভেলুটো পালোঁ ই নট চেল ইকুৱেল টু 0.76 এতিয়া এটা কথা জানিব লাগিব এইবোৰে যিটো ভেলু দিয়ে এই মাইনাছ প্লাছ ভেলুত নিদিয়ে মানে ভেলুটো আমি ডাইৰেক্টলিয়ে পাওঁ ই মানে পটেঞ্চিয়েল হিচাপে ভেলুটো দিয়ে যে হোল নাম্বাৰ কিন্তু আমি যেতিয়া উলিয়াওঁ তেতিয়াহে গম পাওঁ যে কপাৰটো আচলতে ৰিডিউচ হৈছে নে অক্সিডাইজ হৈছে উইথ ৰেচপেক্ট টু দ্য চাইন ইট হেজ ইন ইটছ ভেলু গতিকে আমি এইটো ক্ষেত্ৰতো ই নট চেল ইকুৱেল টু ই নট জিংক 2 প্লাছ minus E naught hydrogen
হাইড্ৰোজেন প্লাছ মানে ইয়াৰ পৰা ই ইলেক্ট্ৰনটো লুজ কৰিছে গতিকে আমি এইটো যদি ৰিডিউচিং পটেনচিয়েল হিচাপে লিখোঁ এইটোতো নহ'ব এইটো কেনেকৈ হ'ব জিংক 2+ ছিলে জিংকলৈ গ'ল দুটা ইলেক্ট্ৰন একচেপ্ট কৰিলে ৰিডাকশ্যন আছে ৰিডিউচিং পটেনচিয়েল ঠিক একেদৰে 2H+ ছিলে হাইড্ৰোজেনলৈ গ'ল দুটা ইলেক্ট্ৰন একচেপ্ট কৰিলে ইনত চেল দিয়া আছে 0.76 ইয়াৰ ক্ষেত্ৰত খালি এটা কথা জিংকটো মানে কেথড হয় এইটো কেথড হয় নাই কেথড কোনফালে আছে ইনত কেথড মাইনাছ ইনত এনড গতিকে ইয়াত কি হৈছে 2H+ হাইড্ৰোজেন আৰু ইনত জিংক 2+ জিংক ইয়াত কি আছে 0 মাইনাছ ইনত জিংক 2+ জিংক therefore E naught zinc 2+ zinc is equal to minus 0.76 এইটোৰ ক্ষেত্ৰত মাইনাছ আহিলে ইটোৰ ক্ষেত্ৰত প্লাছ আহিলে মানে ইয়াত খালি ড্ৰয়িংটো উল্টা হৈ আছে মানে ইয়াৰ ক্ষেত্ৰত কপাৰটো কেথড হিচাপে লোৱা হয় কপাৰটো হাইড্ৰোজেনটো এনড হিচাপে লোৱা হয় সেইটো কাৰণে কপাৰটো আমি ইয়াত লিখিছোঁ দিছ ইজ কেথড চবেই লিখি লওক দিছ ইজ কেথড দিছ ইজ এনড হ'ল এইটো ক্লিয়াৰ এতিয়া আমি এটা কথা গম পালোঁ যে ষ্টেণ্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড ইউজ কৰি আমি এটা হাফ চেলৰ ৰিডিউচিং পটেনচিয়েল বা ৰিডাকশ্যন পটেনচিয়েল আমি উলিয়াব পাৰোঁ গতিকে যিহেতু এতিয়া আমি ইনত জিংক ইনত কপাৰ পাই গ'লোঁ মানে আল্টিমেটলি আমি ইনত চেল অফ ডেনিয়েল চেলটো উলিয়াব পাৰোঁ আমি যিটো আগতে কৈ আহিছিলোঁ 1.1 পাই গতিকে আমি এইটো ফৰ্মুলাটো ইউজ কৰি চাওঁ মানে সেইটো প্ৰযোজ্য হয়নে সেইটো ভেলুৰ লগত মিলেগৈ নে ভেলুটো তাৰ ক্ষেত্ৰত কেথডটো কি আছিলে কপাৰ 2+ কপাৰ মাইনাছ ইনত জিংক 2+ জিংক হয়নে ইনত কপাৰ 2+ কপাৰটো কিমান আছিলে 0.34 আছিলে মাইনাছ অফ 0.76 0.34 প্লাছ 0.76 কিমান হ'ল 1.1 ভল্ট চ' এক্সপেৰিমেণ্টেল ভেলুটো যিমানটো পাইছিলে তাৰ লগত থিয়ৰিটিকেল ভেলুটো একেই হ'ল গতিকে ইট ইজ কাৰেক্ট এতিয়া আমি গম পালোঁ প্লেটিনামটো কিয় ইউজ কৰা হয় ষ্টেণ্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰডৰ লগত যে যাতে ইলেক্ট্ৰিক কাৰেণ্টটো পাছত সহায় হয় নেক্সটলি প্লেটিনামটোৱে এটা ছাৰফেচ প্ৰভাইড কৰে য'ত অক্সিডেশ্যন ৰিডাকশ্যন ৰিয়েকশ্যনবোৰ হ'ব পাৰে গতিকে প্লেটিনামটোৰ ইউজটো দুটা আৰু প্লেটিনামটো ইউজ এজ এন ইনাৰ্ট ইলেক্ট্ৰড হ'ল এতিয়া আমি এটা কথা গম পালোঁ যে নিগেটিভ ভেলু হ'লে তাৰ ৰিডাকশ্যন পটেনচিয়েল ভেলু নিগেটিভ হয় মানে কি তাৰ নিজে অক্সিডাইজ হোৱা পাৱাৰটো বেছি ইলেক্ট্ৰন লুজ কৰা পাৱাৰটো বেছি লোকক ইলেক্ট্ৰন দিয়া পাৱাৰটো বেছি গম পালোঁ পজিটিভ হ'লে নিজে ইলেক্ট্ৰন লোৱা পাৱাৰটো বেছি মানে নিজে ৰিডিউচ হোৱা পাৱাৰটো বেছি লোকৰ পৰা ইলেক্ট্ৰন লোৱা পাৱাৰটো বেছি তিনিটা কনচেপ্ট পালোঁ এটা ৰিজনত নেক্সট কনচেপ্টটো হ'ল যে যদি ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰন পটেনচিয়েলৰ ভেলুটো আমাৰ মোৰ পজিটিভ হয় তেতিয়াহ'লে তাৰ ৰিডিউচড ফৰ্ম ইজ মোৰ ষ্টেবল ৰিডিউচড ফৰ্মটো মোৰ ষ্টেবল হয় মোৰ পজিটিভ মানে এতিয়া কপাৰৰ যিহেতু ৰিডিউচিং পটেনচিয়েল বা ৰিডাকশ্যন পটেনচিয়েল সেইটো পজিটিভ হয় মানে তাৰ ৰিডিউচ ফৰ্ম কি হ'ব কপাৰটো চলিড ক্ষেত্ৰতে মোৰ ষ্টেবল মানে জিংকটোৰ নিগেটিভ ৰিডাকশ্যন পটেনচিয়েলৰ ভেলুটো চ' তাৰ অক্সিডাইজ ফৰ্ম মোৰ পজিটিভ অক্সিডাইজ ফৰ্ম মানে জিংক 2+ মোৰ ষ্টেবল মানে আল্টিমেটলি আমি ইয়াৰ পৰা এটা কনচেপ্ট পালোঁ জিংকটো জিংক ছালফেট হিচাপে বেছি ষ্টেবল মোৰ ষ্টেবল কপাৰটো কপাৰ হিচাপে মোৰ ষ্টেবল এইটো কনচেপ্ট ক্লিয়াৰ হৈ গ'ল
নেক্সট আমি কেইটামান কুৱেশ্যন কৰিম প্ৰথম কুৱেশ্যনটো হ'ল যে আমি ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰন পটেনচিয়েল অফ এ চিষ্টেম Mg2 plus Mg আমাৰ এনে কুৱেশ্যন দিয়া আছে যে হাউ টু ফাইণ্ড দ্য ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰন পটেনচিয়েল অফ দ্য চিষ্টেম Mg2 plus Mg কেনেকৈ উলিয়াম গতিকে Mg2 plus Mg হ'বলৈ আমি কি কৰিব লাগিব এইডালক আমি ধৰি ল'লোঁ কেথড হিচাপে লৈ ল'লোঁ মেগনেছিয়ামৰ ৰুলটো চাব লাগিব যে তাৰ কিমান ভেলুটো গতিকে আমি যেতিয়া ভেলু চাবলৈ যাওঁ ভেলু যেতিয়া চাওঁ আমি যেতিয়া আমি এটা কি ভেলু এটা চাই আছোঁ এনেকুৱা যে পজিটিভ নে নিগেটিভ এইখন হ'ল তাৰ লিষ্টখন যে মেগনেছিয়াম কি হেৰি কি আমি চাব পাৰোঁ এতিয়া আমি দেখিলোঁ যে মেগনেছিয়ামটো যিহেতু মোৰ পজিটিভ মোৰ নিগেটিভ মানে কি তাৰ ইলেক্ট্ৰন লুজ কৰা কেপাচিটি আৰু বেছি মানে জিংকতকৈও বেছি হয়নে এইখন চবেই ভালকৈ স্ক্ৰীনশ্বট মাৰি ল'বা বা কোনোবাই স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ লিখি ৱালত বা ক'ৰবাত মাৰি থ'ব তেতিয়া লাহে লাহে যিমানে সদায় দেখি থাকিলে এইবোৰ মনত পৰিব টান বুলি কোনো নহয় টান বুলি ভাবিলে মানে বস্তুবোৰ বহুত বেছি টান যেন লাগে আচলতে টান একো নহয় গতিকে আমি দেখিলোঁ মেগনেছিয়াম বহুত বেছি গতিকে মেগনেছিয়ামটো আমি তেতিয়া কিহত ল'ম এন'ডত ল'লোঁ মেগনেছিয়ামটো আমি এন'ডত ল'লোঁ ইয়াত আমি হাইড্ৰজেনটো ল'ম মেগনেছিয়াম এন'ড হাইড্ৰজেন ল'ম কেথডত ভল্ট মিটাৰ কানেক্ট কৰি দিম কি এটা ভেলু দিব আমাক চামথিং ইনত চেলৰ পাই গ'লোঁ চামথিং পাই গ'লোঁ এক্স বুলি ধৰি লৈছোঁ এক্স ভল্ট গতিকে তেতিয়াহ'লে আমি এই ভেলুটো ইউজ কৰি ইনত চেল মানে ইনত কেথড মানে কি হ'ব হাইড্ৰজেন H plus H2 minus E0 anode magnesium 2 plus magnesium গতিকে আমি আল্টিমেটলি আকৌ মেগনেছিয়ামটো কেনেকৈ পামগৈ এইটোতো 0 হ'ব দিছ ইজ ইকুৱেল টু 0 চ' মাইনাছ E0 magnesium 2 plus magnesium চ' মেগনেছিয়ামটো আমি কি পামগৈ ইনত মেগনেছিয়াম 2 প্লাছ মেগনেছিয়াম ইজ ইকুৱেল টু মাইনাছ অফ ইনত চেল পটেনচিয়েলো যিমানটো পাওঁ আমি এক্সপেৰিমেণ্টেলি তাৰ নিগেটিভ ভেলুটোৱে হ'ব ইয়াৰ ইলেক্ট্ৰন পটেনচিয়েল গতিকে তেনেকৈ আমি এই ভেলুখিনি চাই পেলাই গম পাব লাগিব যে যিটো মোৰ ৰিয়েক্টিভ আমি তাক কেথড এন'ডত দিম যদিহে সি হাইড্ৰজেনতকৈ ৰিয়েক্টিভ হয় যদিহে সি হাইড্ৰজেনতকৈ কম ৰিয়েক্টিভ হয় নে কপাৰ আমি তাক কেথডত দিম হাইড্ৰজেনক এন'ডত দিম ক্লিয়াৰ এতিয়া আমি অকণমান দেৰি আগতে লিখিলোঁ যে কেন ইউ ষ্ট'ৰ কপাৰ ছালফেট সলিউশ্যন ইন এ জিংক পট কুৱেশ্যনটো আহিলে যে কপাৰ ছালফেটটো জিংকত থ'ব পাৰিম নে নোৱাৰিম গতিকে আমি অলপ আগতে লিখিলোঁ যে মোৰ ষ্টেবল ফৰ্মটো কি হয় কপাৰ ছালফেট হিচাপে নহয় কপাৰ চলিড হিচাপে তেনেকৈ জিংক পটত জিংকটো জিংক হিচাপে ষ্টেবল নহয় জিংক ছালফেট হিচাপে ষ্টেবলৰ কনচেপ্টটো গতিকে কপাৰ ছালফেটটো যদি ষ্টেবল নহয় তেতিয়াহ'লে ষ্টেবল কৰি ৰাখিবলৈ তাক একদম অকল ৰাখিব লাগিব কাৰণ বেলেগ এটা তাৰ মোৰ ৰিয়েক্টিভ মেটেল এটা পাই গ'লে সি ডিছপ্লেচ হৈ যাব ইজিলি কাৰণ সি তাৰ ৰিডিউচমেণ্টটো বেছি ষ্টেবল গতিকে মই যদি আজি কপাৰ ছালফেট সলিউশ্যন এটা জিংক বটত ৰাখি দিওঁ জিংকে লগালগ এজ ইট ইজ মোৰ ৰিয়েক্টিভ it will lose electron and readily displace copper from the sulfate solution গতিকে we cannot store copper sulfate solution in a zinc pot because it will lose its identity immediately once it come in contact with the zinc গতিকে copper sulfate solution আমি zinc বটত store কৰিব নোৱাৰোঁ কিন্তু zinc sulfate পাইম because zinc sulfate displace কৰিবলৈ copper ইমান reactivity নাই নেক্সট আহিলে আমি এটা নিউমেৰিকেল আছে সেইটোৰ আগত আমি নাৰ্নছ ইকুৱেশ্যনটো পঢ়ি ল'ব লাগিব নাৰ্নছ ইকুৱেশ্যনটোৱে কি দিয়ে যে নাৰ্নছে ইকুৱেশ্যনটোৰ থ্ৰু দি এটা ৰিলেশ্যন প্ৰভাইড কৰিছিলে বিটুইন চেল পটেনচিয়েল ই চেল বুলি যাক কয় ষ্টেণ্ডাৰ্ড চেল পটেনচিয়েল ই নট চেল টেম্পাৰেচাৰ এণ্ড দ্য ৰিয়েকশ্যন কোশ্যেণ্ট মানে কি
It is the ratio between the concentration of the product and the reactants. তাৰ কাৰণে আমি এটা ডিৰাইভেশ্যন আছে, সেই ডিৰাইভেশ্যনটো এইটো ষ্টেণ্ডাৰ্ডত আমাক যিটো নালাগে মই কৰি থোৱা আছে, কাৰোবাৰ পৰা মই ইয়াত নিদিওঁ এইটো ক্লাছত। যদি কাৰোবাৰ ভালকৈ জানিবলৈ মন যায় ধুনীয়াকৈ মোক কমেণ্ট ছেকশ্যন বা পাৰ্চনেলি কৈ দিবা, মই যেনেকৈ পাৰোঁ মই দি দিম। হ'ল, ইমান টান নহয় চাবলৈ গ'লে, মানে এই ডিৰাইভেশ্যনবোৰ কৰি থাকিলে বহুত ইণ্টাৰেষ্টিং লাগে। ইমান মানে এনেকুৱা লাগিব যে এইটো কৰিলোঁ আৰু এটা কৰোঁ নেকি, এনেকুৱা নিচিনা ফিল এটা আহে মানে। গতিকে ডিৰাইভেশ্যন কৰাটো ইমান এটা যিমান শুনিলে কামোৰ যেন লাগে ইমান টান নহয় মানে, ইজি হয়। গতিকে এতিয়া এই ইকুৱেশ্যনটো লাগিব প্ৰথমতে ইয়াত, এইটো ষ্টেণ্ডাৰ্ডৰ হাই ছেকেণ্ডেৰী হিচাপে ইকুৱেশ্যনটো কি, ই চেল ইকুৱেল টু ই নট চেল মাইনাছ RT by NF ln of product post concentration divided by reactant concentration. ইয়াত R টো কি আমি জানিব লাগিব, এইটো হ'ল গেছ কনষ্টেণ্ট যাৰ ভেলুটো হ'ল 8.314 জুল পাৰ কেলভিন পাৰ মোল। নেক্সট আহিব আমাৰ টিটো টেম্পাৰেচাৰ ইন কেলভিন 298 কেলভিনকৈ ধৰা হয়। এন মানে হ'ল টোটেল নাম্বাৰ অফ ইলেক্ট্ৰনছ ইনভলভ, গতিকে আমি যদি ডেনিয়েল চেলটোৰ ক্ষেত্ৰত দিয়ে কি বুলি লিখিম 2 এনৰ ভেলুটো। এফ মানে হ'ল ফাৰাডে কনষ্টেণ্ট, ইয়াৰ ভেলুটো হ'ল 96500 কলম। যিহেতু এই ভেলুবোৰ মানে মনত ৰখাটো দৰকাৰ, সেইটো কাৰণে চবেই মই যেনেকৈ লিখিছোঁ তেনেকৈ ভেলুকেইটা লিখি নিজে মনত ৰাখিবলৈ চেষ্টা কৰিবা, যাতে এক্সামত ইউজ কৰোঁতে ভেলুৰ কাৰণে ৰৈ থাকিবলগীয়া নহয়, কাৰণ চব কুৱেশ্যনত ভেলু নিদিবও পাৰে আজিকালি। গতিকে ইট ইজ বেটাৰ টু ৰিমেম্বাৰ দিছ বিকজ ইট ইজ নট টু মাছ হাৰ্ড। গতিকে এবাৰ যেতিয়া মনত ৰৈ যাব, দুটামান নিউমেৰিকেল কৰি দিয়াৰ পিছত সেইটো কোনেও মনৰ পৰা আঁতৰাব নোৱাৰে, খুব ইজি হৈ যায়। গতিকে যিমান পাৰা বস্তু মনত ৰাখিবলৈ চেষ্টা কৰা কৰি থাকোঁতে, আৰু যিমানে এনজয় কৰিবা নিউমেৰিকেল হওক ডিৰাইভেশ্যন হওক ভেলু ৰিমেম্বাৰ কৰা হওক সিমানে ভালকৈ পাৰিবা। আৰু কেমেষ্ট্ৰি পঢ়িবলৈ খালি প্ৰথমতে একদম মই যিটো প্ৰথমতে কৈছিলোঁ চবেই মোৰ এক্সপিৰিয়েঞ্চত মই কৈছোঁ যে পিৰিয়ডিক টেবুলখন খুব ইজি যোনটো ফালৰ পৰাই লাগে। পিৰিয়ডিক টেবুলখন 118টা এলিমেণ্টেই চবেই ৰিমেম্বাৰ কৰিবলৈ ট্ৰাই কৰে, যেনেকৈ নহওক লিখি পেলাই নিজে হাতেৰে লিখি হাতৰ আখৰ যদি ভাল লাগে ৱালত পেষ্ট কৰি লোৱা বা প্ৰিণ্ট কৰি উলিয়াই পেষ্ট কৰি লোৱা। ডেইলি ৰাতিপুৱা চাই নিজৰ ষ্টাইলত পঢ়িবলৈ চোৱা। আজিকালিতো বহুত ছিষ্টেম ওলাইছে, ইউটিউবতো পোৱা যায়। গতিকে সেইটো ৰিমেম্বাৰ কৰিব লোৱা, কাৰণ যিমানে ভালকৈ 118টা এলিমেণ্ট মনত ৰৈ থাকিব, এটমিক নামৰ মনত থাকিব, সিমানে ইনঅৰ্গেনিক কেমেষ্ট্ৰিটো অতি সহজ হৈ যাব। বিকজ হোল কনচেপ্টছ তাৰ ওপৰতে বেছ কৰে, পিৰিয়ড টেবুল তোমাৰ কিমান মনত আছে। গতিকে এইটো মোৰ ফালৰ পৰা ছাজেশ্যন যে চবেই ভালকৈ পিৰিয়ড টেবুলখন মনত। গতিকে এতিয়া মই এইটো ৰিয়েকশ্যনৰ পৰা মই এতিয়া ভেলুখিনি প্লট কৰি এটা শ্বৰ্ট ভেলু আমি পাব পাৰোঁ। যিহেতু এক্সামত মানে এই ভেলু প্লট কৰি উলিয়াই থকাতকৈ আমি যিমান পাৰোঁ চিম্প্লিফাই কৰি এটা যদি ফৰ্মুলা পাওঁ, ডাইৰেক্ট যিটো এপ্লাই কৰিলে পাই যাওঁ আমি, সেইটো এপ্লাই কৰিলে মানে ভেলুটো পাই যাওঁ, সেইটো লাগে। গতিকে আমি যেতিয়া আৰ মানে কি বুলি ক'লোঁ 8.314, টি মানে কিমান ক'লোঁ 298, এন মানেতো হৈ গ'ল নাম্বাৰ ইলেক্ট্ৰনটো চেল চাই বেলেগ বেলেগ হ'ব, আৰু ফেৰাডে কনষ্টেণ্টটো 96500 ln প্ৰডাক্ট বাই ৰিয়েক্টেণ্ট। এইটো আমি ৰিয়েকশ্যন কোৱেশ্যন বুলি কওঁ। মানে ইনট চেল ইকুৱেল টু lnটো লগলৈ আনিবলৈ 2.313 ঠিক আছে 2.303 ইনটু 8.314 ইনটু 298 ডিভাইডেড বাই n ইনটু 96500। এইটোক আমি লগ অফ বুলি লিখিম, যিহেতু লগতে কনভাৰ্ট কৰিলোঁ। পি বাই আৰটো আমি ৰিয়েকশ্যন কোৱেশ্যন কিউ বুলি লিখিব পাৰোঁ, যিটো তাৰ ৰিজাল্টটো হ'ল। এতিয়া আমি যদি এইখন চিম্প্লিফাই কৰি চবেই যদি নিজৰ কেলকুলেটৰত মাৰিও চোৱা, এই ভেলুটো পাবা। আৰু এই ভেলুটো মনত ৰখাটো দৰকাৰ, কাৰণ ডাইৰেক্টলি প্লট কৰি দিলে অংকটো ইজি হৈ যাব।
0.0591 divided by n log of q গতিকে এই শর্ট যেটো সিম্পলিফাই কৰা যেটো ইকুৱেশ্যন হয় নাৰ্নষ্টৰ এই ইকুৱেশ্যনটো যদি মনত থাকে যিকোনো অংক ইয়াৰ পৰা অহা সবেই কৈ পাৰিব খালি তাৰ আগতে মই যিখিনি কনসেপ্ট দিলো সেইখিনি লাগিব কাৰণ ইনট সেল মানে হল ইনট কেথড মাইনাস ইনট এনট এইবোৰ আমাক লাগিব হল এতিয়া আমি সেই অংকটো কৰিব পাৰিম গতিকে মই যদি এটা সিম্পলি এটা ইকুৱেশ্যন দিওঁ a a plus b b goes to c c plus d d মানে এইবোৰ তাৰ আগত লাগি থকা ৰিঅ্যাকচনৰ কোএফিচিয়েন্ট হয় তো তাৰ কাৰণে মই নাৰ্নষ্ট ইকুৱেশ্যনটো কেনেকৈ লিখিম e cell equal to e naught cell minus 0.0591 by n হল ইয়াত মানে মই এনটা ইলেক্ট্ৰন ইনভলভ হৈছে যেহেতু এটা এটা হাইপোথেটিক্যাল ইকুৱেশ্যন log of product of the concentration of the products raised to the power of their coefficients divided by the product of the concentration of the reactants raised to the power of their coefficients হল গতিকে এটো হল মানে এটা জেনাৰেলাইজ ইকুৱেশ্যন যদি আমি নাৰ্স ইকুৱেশ্যন লিয়াম এটো লিয়াম এটো বুজিলে যিকোনো ৰিঅ্যাকচনে কৰিব পাৰি মানে এক্সাম্পল যদি দিও যদি কয় যে নিকেল প্লাস 2 সিলভাৰ প্লাস ইয়াৰ মোৰ নাৰ্স ইকুৱেশ্যনটো উলিয়াই দিব লাগে নাৰ্স ইকুৱেশ্যন যদি আমি ভ্যালু গিটা দি থওঁ এটা অংক দিম এই অংকত যদি ভ্যালু গিটা দি থওঁ ইয়াৰ নিকেল 2 প্লাসৰ কিমান কনসেন্ট্ৰেচন ইয়াৰ কিমান কনসেন্ট্ৰেচন তেতিয়া আমি হেইটো কেনেকৈ উলিয়াম গতিকে তাৰ আগতে আমি নাৰ্স ইকুৱেশ্যনটো ইয়াৰ কাৰণে লিখিব জানিব লাগিব গতিকে নাৰ্স ইকুৱেশ্যনটো কি হ'ব নাৰ্স ইকুৱেশ্যন উইল বি e cell equal to e naught cell minus 0.0591 divided by কেটা ইলেক্ট্ৰন কৰিছে দুটা 2 electrons divided by 2 into log of product কি আছে নিকেল 2 প্লাসৰ কনসেন্ট্ৰেচন প্ৰডাক্টত ইয়াত একো নাই কোএফিচিয়েন্ট সিলভাৰ প্লাসৰ কনসেন্ট্ৰেচন এট কোএফিচিয়েন্ট আছে নে আছে পাৱাৰটো দি দিম তাক স্কয়াৰ হল এতিয়া মই এটা কোৱেশ্চন আহিব পাৰে যে সিলভাৰ আৰু নিকেলৰ কনসেন্ট্ৰেচন কিয় নাহিলে বিকজ এটা কাৰণে নাহিলে যে activity of the metal in its metallic state nickel 2 plus to nickel হিচাপে বা সিলভাৰ প্লাস টু সিলভাৰ হিচাপে কনসেন্ট্ৰেচনটো সদায় 0 নহয় ইউনিটি হয় সৰি ইট ইজ অলৱেজ ইউনিটি মানে সেইটো কাৰণে এইটো প্লট কৰিলেও 1 আহিব তলত দিয়া নিদিয়া একেই হ'ব হল গতিকে তেনেকৈ আমি প্ৰতিটো ভ্যালু উলিয়াব পাৰোঁ একেদৰে আমি এতিয়া আমাক ডেনিয়েল সেলটোৰ ক্ষেত্ৰত দিলেও আমি উলিয়াব পাৰিম ই সেল ইকুৱেল টু কিমান গতিকে ডেনিয়েল সেলটোৰ ক্ষেত্ৰত সেই মই ফুল সেল ৰিঅ্যাকচনটো ইয়াৰ আগৰ ক্লাছত কৈছোঁ এইবাৰ নাৰ্স ইকুৱেশ্যন দিছোঁ এই নিকেলৰ ক্ষেত্ৰত নিকেলৰ সিলভাৰ ৰিঅ্যাকচনটো গতিকে সবেই মোক এটা হোমৱৰ্ক দিছোঁ কৰি দিবা যে যদি আমাক ডেনিয়েল সেলৰ ৰিঅ্যাকচনটো দিয়া থাকে ফুল সেল ৰিঅ্যাকচনটো তেতিয়াহ'লে তাৰ নাৰ্স ইকুৱেশ্যনটো কি হ'ব মোক এই ইকুৱেশ্যন মানে এই কনসেপ্টটো ইউজ কৰি পেলাই মোক উলিয়াই সবেই দিবা কমেন্ট সেকশনত লিখি দিবা নহবা ফটো মাৰি কপি কৰি দিবা এতিয়া আমি এটা ইয়াৰ নিউমেৰিকেল কৰিলো যাতে একেবাৰে কমপ্লিট ক্লিয়াৰ হৈ যায় নিউমেৰিকেলটো হ'ল যে the EMF of Daniell cell at 298 Kelvin is E1 মানে প্ৰথম EMF of Daniell cell 298 Kelvin মানে 25 ডিগ্ৰী সেন্টিগ্ৰেড room temperature E1 বুলি দি দিয়া আছে Daniell cell ৰিপ্ৰেজেন্ট কৰা আছে কেনেকৈ জিংক সালফেটৰ কনসেন্ট্ৰেচন কিমান 0.01 মোলাৰ মেটেলটো দিয়া নাই কেলে সবে মনত পেলাই ল'ব লাগিব যে এক্টিভিটি অফ দ্য মেটেল is always unity হল কপাৰ সালফেট দিয়া আছে 1.0 মোলাৰ কপাৰ হল
ইয়াৰ হেৰিটো হৈ গ'ল E1 বুলি দিয়া আছে এইটো ৰিপ্ৰেজেণ্টেৰ ক্ষেত্ৰত এতিয়া যদি মই কনচেনট্ৰেশ্যনকেইটা ভেৰি কৰি দিওঁ মানে উল্টা পুল্টা কৰি দিওঁ মানে মই জিংক ছালফেটৰ যদি 1.0 মোলাৰ কৰি দিওঁ ইয়াৰ ক্ষেত্ৰত যদি 1.0 মোলাৰ কৰি দিওঁ ছেকেণ্ড কেছটোত ইয়াৰ ক্ষেত্ৰত যদি 0.01 মোলাৰ কৰি দিওঁ তেতিয়াহ'লে তাৰ EMFটো E2 হৈ যায় বুলি কৈছে এতিয়া আমাক লাগে ইহঁত দুটাৰ মাজত ৰিলেশ্যনটো কি তাৰ কাৰণে আমি নাৰ্ভছ ইকুৱেশ্যন এপ্লাই কৰিম গতিকে ইয়াৰ কাৰণে প্ৰথম কেছটোৰ কাৰণে এইকণৰ কাৰণে নাৰ্ভছ ইকুৱেশ্যনটো এপ্লাই কৰিলে কি হ'ব ই চেল ইকুৱেল টু ই নট চেল মাইনাছ 0.0591 ডিভাইডেড বাই ডেনিয়েল চেল হয় দুটা ইলেক্ট্ৰন ইনভলভ হৈছে লগ অফ কি বুলি কয়টো প্ৰডাক্ট আছিলে মানে জিংক 2+ আছিলে মই যিহেতু কৈছিলোঁ এইটো উলিয়াবলৈ চবেই উলিয়াবলৈ দিবা তেতিয়া নিজেও গম পাই যাব যে এইটো জিংক 2+ হয় নে কপাৰ 2+ হয় ওপৰত তাৰপৰা এইটো হৈ গ'ল এতিয়া ইনট চেল ই চেল মানে এইটো ক্ষেত্ৰত কি দিয়া আছে EMFটো E1 হয়নে ইনট চেল মাইনাছ 0.0591 ডিভাইড বাই 2 লগ অফ জিংক 2+ দিয়া আছে কিমান 0.01 মানে কিমান বুলি লিখিম চিম্পলিফাই কৰি 1 × 10⁻² হয়নে এইবোৰ ক্ষেত্ৰত মেথছটো লাগিব খালি মানে পইণ্টটো এইফালে গ'লে 10⁻³ কিমান হয় কাৰণ আমি আল্টিমেটলি 10লৈ লৈ গৈ থাকিব লাগিব বিকজ লগ 10 = 1 তেতিয়া আমি লগটো আঁতৰাই দিব পাৰিম গতিকে এইবোৰ চব মিলাই দিব খালি সৰু সৰু কিছুমান কনচেপ্ট মেথছৰ যিখিনি লাগে সেইখিনি আমি জানিব লাগিব তাৰপিছত আহিলে ইয়াত 1 মোলাৰ গতিকে ইয়াত লিখা একেই এতিয়া 10⁻²টোৰ ওপৰত আছে E1 ইকুৱেল টু ই নট চেল মাইনাছ 0.0591 ডিভাইড বাই 2 লগ অফ 10⁻² আছে এতিয়া লগ অফ চামথিং যদি পাৱাৰ থাকিলে পাৱাৰটো আগলৈ গুচি আহেনে ইয়াত মাইনাছ আছে তাৰ মাইনাছটোৱে লগত লৈ আহিব আল্টিমেটলি প্লাছ হ'ব 2 × 0.0591/2 লগ 10 মানে কি লগ 10 মানে অলৱেজ ইকুৱেল টু 1 আমি লগৰ ভেলু জানিব লাগিব গণিত কৰিলে তে আল্টিমেটলি মেথছটো চাবলৈ গ'লে সম্পূৰ্ণ ইনভলভ হৈ আছে লগ ইনভলভ হৈছে এতিয়া মেথছ পাৰিবই লাগিব দেই এইকেইটা কৰিব লাগিব মেথছটো ক্লিয়াৰ কৰি ল'বা চাব 0.51 এইটো হৈ গ'ল E1 ভেলু ঠিক একেদৰে মই এতিয়া E2ৰ ক্ষেত্ৰত কি বুলি ক'লে উল্টা কৰি দিছে জাষ্ট ই নট চেল মাইনাছ 0.0591 ডিভাইড বাই 2 লগ অফ এবাৰ জিংকৰ ক্ষেত্ৰত 1 মোলাৰ দিলে ইটোৰ ক্ষেত্ৰত 10⁻² আকৌ এটা লগৰ সূত্ৰ আহিলে যে লগ অফ m/n থাকিলে কি হয় আমাৰ লগ m মাইনাছ লগ n মানে লগ 1 মাইনাছ লগ 10⁻²। E2 ইকুৱেল টু ই নট চেল মাইনাছ কি বুলি কয় এইটো 0.0591 ডিভাইডেড বাই 2 লগ অফ 1 মানে 0 আছিলে লগ 1 মানে 0 আগত আহিছিলে মাইনাছ এটা আছিলে তাৰপৰা আকৌ 10⁻² লাগি মাইনাছ এটা আহিলে গতিকে আল্টিমেটলি লগ 10 থাকিলে ইয়াত মানে ই নট চেল ইকুৱেল টু 0.0591/2 ইনটু 1 ই নট চেল ইকুৱেল টু E2 ইকুৱেল টু 2 বাদ খাই গ'ল 0.0591 গতিকে E2 ই নট চেল মাইনাছ E1 ই নট চেল প্লাছ গতিকে এই ভেলুটোৰ লগত এটা 0.0591ৰ মান এটা প্লাছ হৈছে এটা ভেলু আৰু ইয়াৰ ক্ষেত্ৰত এটা 0.0591 ভেলু এটা মাইনাছ হৈছে চ' ডেফিনেটলি E1 আৰু E1টোৰ মাজৰ ৰিলেশ্যনটো কি হ'ব E1 ইজ অলৱেজ গ্ৰেটাৰ দেন ইকুৱেল টু E2 ক্লিয়াৰ চবেই এই অংকটো পাতি নিজে কৰি ল'বা আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন যি আছে চবেই উলিয়াই লৈ নিজে কৰিবা প্ৰব্লেম থাকিলে কনফিউজন থাকিলে মোক কণ্টেক্ট কৰিবা বা কমেণ্ট ছেকশ্যনত জনাবা যে আৰু অলপ প্ৰব্লেম আছে আৰু এটা ভিডিঅ' ইয়াৰ নিউমেৰিকেলছৰ ওপৰত বনাই দিয়ক মই বনাই দিম গতিকে সেইখিনি কৰি এই পাৰ্টটোলৈকে চবেই নিজৰ পৰা ক্লিয়াৰ কৰিবা আৰু পাৰিলে ডেনিয়েল চেলটো আকৌ ৰিভাইজ কৰি থৈ যাবা যাতে একেবাৰে ক্লিয়াৰ হৈ যায় এইখিনি এতিয়া যদি কনচেপ্ট উইথ নিউমেৰিকেলছ কৰি যোৱা তেতিয়াহ'লে এক্সামৰ আগত পঢ়িলেও আমি ডাইৰেক্টলি
কৰি দিব পাৰিম আৰু এই ষ্টাডিৰ ষ্ট্ৰেটেজিটো আমাৰ এক্সাম পইণ্ট অফ ভিউ বহুত ইম্পৰ্টেণ্ট মানে গতিকে এইটো ষ্ট্ৰেটেজি লৈয়ে চব আগবাঢ়া আৰু লিখি পঢ়া নিউমাৰিকেলছ কৰি পেলাই চবেই এই বস্তুটো ইমানখিনিলৈকে ক্লিয়াৰ কৰি থোৱা বাকী মই নেক্সট ক্লাছত ইয়াৰ পিছৰখিনি ক'ম আৰু বেলেগ ধৰণৰ মই কিছুমান নতুন কাম কৰি আছোঁ গতিকে কেনেকৈ পঢ়ুৱাম কিছুমান মেথড মই ক'ম তাৰপৰা এইকেইদিন অলপ ভিডিঅ'টো মই ক্লাছটো দেৰি হৈছে কৰা যিহেতু মই অলপ বিজি আছোঁ এক্সাম দুটামান আছে গতিকে লাহে মই দি থাকিম আৰু তোমালোকেও ক'বা নিজৰ প্ৰব্লেম আজি ক্লাছটো ইমানেই থেংক ইউ ঠিক আছে